ইদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে হাজোৰ বৰাটোলাস্থিত বৰা বিষ্ণু মন্দিৰ প্ৰাংগণত। আধ্যাত্মিক কাৰ্যসূচীৰে আজি বৰা বিষ্ণু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসটো উলহ মালহ কাৰ্যসূচীৰে উদযাপন কৰা হৈছে আৰু এদিনীয়া বৰাটো আধ্যাত্মিক কাৰ্যসূচীৰ পৃথক কাৰ্যক্ৰম হাতত লোৱা হৈছে। বৰাটোলা ৰাইজ কমিটিৰ পৃথক কাৰ্যক্ৰম হাতত লোৱা হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই দেখিবলৈ সক্ষম হৈছো হাজোৰ পৰা আৰু ইয়াৰ নাম প্ৰসংগ চলি আছে এক আধ্যাত্মিক কাৰ্যসূচী বুলি ক'ব লাগিব। আৰু বৰাটোলা ৰাইজ কমিটিৰ সজনত অনুষ্ঠিত কৰা হৈছে পৃথক কাৰ্যপন্থা আৰু ইয়াৰ নাম প্ৰসংগ চলি আছে। আৰু এই আয়োজকসকলৰ নাম প্ৰসংগ কাৰ্যপন্থা চলি আছে। হাজোৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই দেখিবলৈ সক্ষম হৈছো। আৰু পুৱাৰ ভাগত মন্দিৰৰ যি আধ্যাত্মিক কাৰ্যপন্থা সেয়া অনুষ্ঠিত হৈছে। নগৰ ভ্ৰমণ কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে। পূজা আৰম্ভ হৈছে আৰু সভাধিকৃত কাৰ্যপন্থা হাতত লোৱা হৈছে আৰু বৰাটোলা ৰাইজৰ সৌজন্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে প্ৰাণ প্ৰতিষ্ঠা দিৱসটি আৰু আয়োজকসকলৰ নাম প্ৰসংগ চলি আছে। পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ সক্ষম হৈছো। পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ সক্ষম হৈছো। এয়া আমি অকণমান আগবাঢ়ি যাম। মন্দিৰৰ যি কাৰ্যপন্থা সেয়া আমি পোনপটীয়াকৈ দেখিবলৈ চেষ্টা কৰিছো। আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। মন্দিৰৰ যি মূল কাৰ্যসূচী আছে আমি সেয়াও দেখিবলৈ চেষ্টা কৰিম। আমি প্ৰথমে আপোনাৰ কাষলৈ অকণমান থুলমূলকৈ কি কাৰ্যপন্থা আমাৰ এইটো বৰা বিষ্ণু মন্দিৰ। এই মন্দিৰটো আমি পুনৰ নিৰ্মাণ কৰিছো। মানে আগত আমাৰ অলপ বেলেগ আছিলে, নতুনকৈ আমি বনালো। বনোৱাৰ পিছত আমি মন্দিৰটো প্ৰাণ প্ৰতিষ্ঠা বুলি কয়। এই প্ৰাণ প্ৰতিষ্ঠা আমি আজিৰ দিনটোত ৰাতিপুৱাৰ পৰা বৃক্ষৰোপণ, আমাৰ পতাকা উত্তোলন, নগৰ ভ্ৰমণ এই তিনিটা কাৰ্যসূচী হৈ গ'ল। এতিয়া আয়তীসকলৰ নাম আছে আৰু নিশালৈ উৰ্বশী তালুকদাৰ আৰু গীতাঞ্জলি কলিতাৰ মেঘাৰৰ নাম আছে আৰু আমাৰ প্ৰীতি ভোজন এটা আছে। 500 মানুহৰ আমি ব্যৱস্থা কৰিছো। আমাৰ এই মন্দিৰটোৰ এটা মাহাত্য আছে। যদি কোনো সদাশা ব্যক্তিয়ে বিবাহ অনুষ্ঠান পাতে, যদি বতৰ বেয়া, তেওঁক যদি ভালকে একান্ত মানে চাকি গুচি জ্বলাই যায়, বতৰটো ফৰকাল হয়। কিন্তু এটা বহুত দূৰৰ দূৰৰ পৰা মানুহে এই মন্দিৰটো মাহাত্য বহুত। আৰু এইটো আমিতো নাজানিম কিমান চনৰ, আমাৰ আজু ককাহঁতৰ দিনৰ। চেষ্টা কৰিছো হাজোৰ পৰা আমি দেখিবলৈ চেষ্টা কৰিছো। এয়া মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য আমি আগলৈ যাবলৈ চেষ্টা কৰিম। উলিওৱা হৈছে। এই পুৰণি কালত মাছ মৰাটো এটা বৃত্তি হিচাপে নাছিল। সকলো ৰাইজে লগ লাগি একলগ হৈ মাছ মাৰিবলৈ গৈছিল। যাওঁতে গাঁৱৰ গঞা ৰাইজ আৰু বিশেষকৈ স্বেচ্ছাসেৱীদেৱে তেওঁলোকৰ নেতৃত্বত এই গৰ্জনবীৰ সমীপত এই বিগ্ৰহটো তাৰমানে মুকলি কৰে আৰু তেওঁ সেই 1908 চনত গৰ্জনবীৰ সমীপৰ পৰা আনি
স্থানীয় বৰাকুণ্ডত এইটো শোধন কৰাই তেল সেন্দুৰ ঘঁহি বাদ্য বাজনা বজাই ইয়াতে চালিয়া এখন প্ৰস্তুত কৰি এইখিনি তাৰমানে আমাৰ বৰা তোলাৰ এই মধ্যভাগত থকা এই ৰাজহুৱা ঠাইখিনি স্থাপন কৰিছে। এতিয়া এই বৰা মন্দিৰটো পূৰ্বত আকৌ বেলেগ বেলেগ গঞা ৰাইজে বনাইছিল যদিও আমি এতিয়া নতুনকৈ তাত প্ৰাণ পাই উঠালো। আমি তাৰমানে ৰাইজৰ মাজত আজি এইটো মুকলি কৰি দিয়া হ'ল। ৰাইজে লগ হৈছো আৰু প্ৰতিষ্ঠা দিৱসত উলহ মালহেৰে আমি উদযাপন কৰিছো। মই বিশেষ নকওঁ, আমাৰ সাধাৰণ সম্পাদকে ক'লে আমাৰ বৰা গঢ়াৰ মাহাত্ম্যৰ কথা কওঁ। পুৰণি কালৰ পৰাই এই মন্দিৰটোৰ এটা বিশেষত্ব আছে যে বিয়া সভা বা আনুষ্ঠানিক এইবিলাকত যদি বৰষুণ হয় তেওঁৰ ওচৰত যদি চাকি বন্তি জ্বলায় তেতিয়াহ'লে এইবিলাকৰ পৰা সাৰিব পাৰে। সেইকাৰণে আমাৰ হাজোৰ ৰাইজ তথা বাহিৰৰ পৰা মানুহে নৈবেদ্য চাকি বন্তি জ্বলাই আমাৰ তেওঁলোকক পূজা কৰে। এয়ে হ'ল বৰা ঠাকুৰৰ মাহাত্ম্য।